স্টুডেন্ট তোমালোকে যদি এনেকা ধৰণৰ গ্ৰাফ বনাব বিচাৰিছা তেতিয়াহ'লে তোমালোকে এটা ট্ৰিক চোৱা এটো মই ডিলিট কৰি দিও এতিয়া মই ইয়াত এটো সিলেক্ট কৰিম ইকুৱেল দিম ৰিপিট ব্ৰেকেট দিবা ডাবল কোটছৰ ভিতৰত তুমি ড্যাশ দিব কাৰণে উইন্ডো প্লাস সেমিকলন প্ৰেছ কৰিবা আৰু ইয়াত যাবাগে সিম্বলত ইয়াৰ পৰা তুমি ড্যাশ সিলেক্ট কৰি লবা ডাবল কোটছ ক্লোজ কৰিবা কমা দিবা আৰু তুমি ইউনিট শোল্ডাৰ এই সেলটো সিলেক্ট কৰি লবা এই সেলটো সিলেক্ট কৰাৰ পিছত ক্লোজ কৰি দিবা ব্ৰেকেটটো ক্লোজ কৰাৰ পিছত n% দিবা n% দিয়াৰ পিছত তোমাৰ ডাবল কোটছৰ ভিতৰত তুমি দিবা উইন্ডো সেমিকলন দিবা উইন্ডো সেমিকলন দিয়াৰ পিছত তুমি এটো সিলেক্ট কৰিবা এটো সিলেক্ট কৰাৰ পিছত কৰিবা এই সিম্বলটো তাৰ পিছত ডাবল কোটছ ক্লোজ কৰি দিবা কমা দিবা তাৰ পিছত তুমি n% দিবা n% দিয়াৰ পিছত এই সেলটো আকৌ সিলেক্ট কৰি লবা আৰু তাৰ পিছত এন্টাৰ প্ৰেছ কৰি দিবা ওকে কৰি দিবা আৰু এটো সোৱা তোমাৰ ডিজাইনটো আহি গল গ্ৰাফটো আহি গল এতিয়া তুমি ইয়াৰ পৰা যে কোনো ভ্যালু চেঞ্জ কৰা এটো মানি লোৱা মই দি দিলো 27 অটোমেটিকলি এটো চেঞ্জ হৈ গল এটো মই বঢ়াই দিও 45 এটো বাঢ়ি গল ঠিক আছে